প্ৰিয় HSLC আৰু HS দিয়া পৰীক্ষাৰ্থীসকল মন দি শুনিবা বেছিভাগ চিলি মিষ্টেক্স পৰীক্ষাৰ লাষ্ট 5 মিনিটত হোৱা দেখা যায় কাৰণ তুমি উত্তৰ নাজানা বাবে নহয় কিন্তু তুমি হৰধৰ কৰি থকা বাবে যেতিয়া তুমি দেখিলা যে মাত্ৰ 5 মিনিট বাকি আছে নতুন উত্তৰ লিখা বন্ধ কৰি দিয়া এই 5 মিনিটটো বুদ্ধিমত্তাৰে ইউজ কৰিব লাগে প্ৰথম কোৱেশ্চন নম্বৰ চেক কৰি লবা প্ৰতিটো উত্তৰ ঠিক কোৱেশ্চন নম্বৰৰ লগত মিলিছে নে নাই এইটো ভালকে চাই লবা ঠিক উত্তৰ লিখা থাকিলেও ভুল নম্বৰ দিলে মাৰ্ক কাটি যায় দ্বিতীয় ইউনিট সাইন আৰু স্পেলিং চেক কৰি লবা ফৰ্মুলা ঠিক আছে নে গ্ৰাম নে কিলোগ্ৰাম থিয়ৰী পেপাৰত তাৰিখ নামৰ স্পেলিং চাই লবা এই সৰু সৰু ভুলৰ বাবে ইজি মাৰ্ক হেৰাই যায় তৃতীয় পুনৰবাৰ কোৱেশ্চনটো পঢ়া নিজৰ উত্তৰ নহয় এইটো খুব গুৰুত্বপূৰ্ণ এটা মাত্ৰ শব্দ ভুল পঢ়িলে উত্তৰৰ অৰ্থ হলনি হৈ যায় আৰু কেইটামান বোনাস পইণ্ট মন কৰিবা সব কম্পালসৰি কোৱেশ্চন এটেম্প্ট কৰিছানে নাই A, B, C সব কোৱেশ্চন একো এৰি গৈছে নেকি ম্যাথছ আৰু সায়েন্স পেপাৰত ক্যালকুলেশনখিনি এবাৰ চেক কৰি লবা থিয়ৰী উত্তৰত মেইন কিৱৰ্ডবোৰ আন্ডাৰলাইন কৰি দিবা যদি টাইম থাকে মনত ৰাখিবা এই 5টা শান্ত মিনিটে তোমাৰ 10-15 মাৰ্ক বচাব পাৰে ডিপ ব্ৰেথ লবা নিজকে কাম ৰাখিবা এস্পায়াৰ একাডেমীৰ পৰা সকলোলৈকে শুভ কামনা থাকিল